পুনৰ স্বাগতম জনাইছোঁ আৰু মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গোলাঘাটৰ বোৱাৰী ৰাধিকা ৰাণী শইকীয়া। ধুনিয়া নীলাব হিৰণিয়া নীলাব হিৰণিয়া উজাই নুবালি মাহাচৰ উজাই নুবালি মাহাচৰ যাৰ ইন্দ্ৰিয় বুকুৰকে চামহৰম তোক দিলো লাহৰি তই বুজি নাপাহালি উলুতাই মাৰিলি উলুতাই মাৰিলি মোক। বিহুৰে তলিতে জুকাই মোক নলবি ওলাব কেতেৰা মাতে অ ঢুলীয়া কৈ দিলো মনৰে কথা অ ঢুলীয়া কৈ দিলো মনৰে কথা। আলিয়ে এ মহেলা নিৰলে মইনা মহেলা নিৰলে মইনা গোৱাল পাৰ কেনি গ'ল মইনা
কি জৰি বান্ধোতে গল জৰি ছিগিলে মইনা গল জৰি ছিগিলে মইনা মহে বনৰীয়া হ'ল মহে বনৰীয়া হ'ল ৰাধিকা ৰাধিকা বৰ সুন্দৰ হৈছে তৃতীয় পৰ্যায়ৰ একদম মহাৰণখন বঢ়িয়া যুঁজ দিছা কিন্তু ভয়টো লাগিছে চাগে লাগিছিলে নচা পিছত ভয় নাথাকে এতিয়া ভয় লগা নাই নচাৰ আগত মানে যিহেতু ডিপিং কৰি থাকে এই আহে আমাৰ বোৱাৰী বঢ়িয়া পৰবিবা ভাল হৈছে পৰিৱেশন ধন্যবাদ বাইদেউ পৰিৱেশন ভাল তবু আৰু অলপ ভাল হ'ব লাগিব যত্ন কৰিব লাগিব তথাপিতো মই এতিয়া একো নকওঁ পৰিৱেশনৰ ওপৰত হয়নে এনেকৈ হাঁহি যোৱা নাচি যোৱা আৰু সকলোকে শিকাই যোৱা দেই দীপজ্যোতি দা তুমি সন্তুষ্ট নে সন্তুষ্ট নহয় মানে নাচি যোৱাৰ পিছত ভাবোঁ যে আৰু অলপ কিবা এটা কৰিব পাৰিলোঁ হয় যদি এই 15 মিনিটৰ পিছত ৰিম্পীয়ে তোমাক হহুৱাই দিয়ে সেই আৰু কিবাটো ব্যৱহাৰ কৰিবা আৰু যদি কন্দুৱাই দিয়ে বেলেগৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবা বেলেগ মঞ্চত বা আগুৱাই লৈ যাবা অহা বছৰলৈ আহি ব্যৱহাৰ কৰিবা ন অৱশ্যে ডিপেণ্ড কৰিব সেই ৰিম্পীৰ ওপৰত আৰু কথাটো মোৰ ওপৰত নহয় দেই একেবাৰে বিচাৰকৰ ওপৰত কিবা এটা অলপ ফূৰ্তি কৰি দিওঁ ন হ'ব সকলোৰে লগতে পৰিবাৰে ফূৰ্তি কৰিছে যেতিয়া ময়ো কিয় পিছ পৰি ৰওঁ ফকৰা যোজনা এভাগীকে সুধোঁ আমাক বুজাই দিলেই হ'ল অৰ্থটো চেষ্টা কৰিম মোতে শিকিলি মোতে বিকিলি মোতে শিকিলি মোতে বিকিলি ধুৰা কাউৰী হৈ মোকে খুটিলি আকবাৰ ক'ম মোতে শিকিলি মোতে বিকিলি ধুৰা কাউৰী হৈ মোকেই খুটিলি মোৰ পৰাই শিকিলি আকৌ মোকেই বেচিলি তাৰমানে শিকিব পিছত আৰু আছে নাই ইমান আৰু লাগে নেকি আৰু দীঘল কৰি দিব লাগিব ইমানেই মানে এইটো বুজাইছে বাক্য শাৰীয়ে যে সাপ গাখীৰ খুৱাই সাপ পোহা বুলি কিবা বাক্য শাৰী আছে যে তেনেকুৱাই কিবা এটা সম্বন্ধ থকা বাক্য শাৰী কৈছে একদম 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 শুদ্ধ কথাই কৈছা মাত্ৰ তাক যেনিবা একদম ষ্ট্ৰেইট ক'ব পাৰি আৰু উপকাৰী অজগৰে খায় কথাটো তুমি ঠিকেই কৈছা অজগৰ দলটোতো সাপেই হয় গতিকে কথাটো শুদ্ধই উপকাৰী অজগৰে খায় গতিকে কথাটো শুদ্ধ কৈছা নম্বৰ থকাহেঁতেনতো তুমি দেখা দেখি নম্বৰ পালাহেঁতেন আৰু বাকী কিগৰাকীলৈ ৰখিবই নালাগে আৰু চিধা চিধি বোলে মই গ'লোৱেই আগলৈ কিন্তু দুৰ্ভাগ্যবশতঃ নম্বৰ নাই কিন্তু আৰু তোমাৰ পৰিৱেশন দেখি আমি গম পাইছোঁ যে কষ্ট কৰিছা আৰু কষ্ট কৰিব পাৰিবা গতিকে বহুত আগবাঢ়ি যোৱা আগলৈ এই শুভেচ্ছা থাকিল আৰু শুভেচ্ছা থাকিব ধন্যবাদ কৰবিবা একদম ধীৰ স্থিৰ নাচ ভাল লাগিলে এনেকুৱা তুমি দেখি পেলাই এনেকুৱা লাগিছে তুমি মানে একদম ভাগৰা নাই আৰু যেন তুমি নাচিব পাৰিবা এনেকুৱা লাগিছিলে হয়নে আৰু অলপ পাৰিলা হয় নেকি 5 মিনিটমান যদি বাধ্যতামূলক হয় তেতিয়া পাৰিম পাৰিবা নহ'লে নোৱাৰিম নেকি নহ'লে আনে নকৰে যেতিয়া ময়ো নকৰোঁ নহয় ভাল বহুত ভাল লাগিলে নাচটো গগনা মাতো ইমান ধুনীয়াকৈ ওলালে হয়তো আৰু পিছৰ পৰ্যায়ত আৰু পাৰিবা ন আৰু উন্নত কৰিব পাৰিবা নাচটো আশা ৰাখিছোঁ আৰু তেনেকৈ পাৰিবা নাই যদিহে আপোনালোকে আগবঢ়াই দিয়ে পিছৰ পৰ্যায়লৈ ইয়াতকৈ আৰু বেষ্টটো দিবলৈ চেষ্টা কৰিম দিব লাগিব এখন মঞ্চত যেতিয়া আহিছা হয় নহয় ঘূৰি যাম বুলিতো অহা নাই অঁ সেইটো ধৰি ৰাখিব লাগিব নুঘূৰোঁ বেলেগক দেখি পেলাই ন তাইতকৈ মই আৰু ভালকৈ নাচিম নাম আৰু ভালকৈ গাম সেইটো থাকিব লাগিব ভাল লাগিলে খুব ধুনীয়া নাচিছা আৰু দেখি পেলাইতো লগাই নাই বোৱাৰী নাচ চাই আছোঁ যেন একদম যেন ছোৱালী জীয়ৰী বিহুৰ একদম বৰ বিহুৱতী এইবিলাক চাই থকাৰ নিচিনাই লাগিছে আৰু ভাল কৰিবা চেষ্টা কৰিবা আখৰা কৰিবা
শুভেচ্ছা থাকিলে ধন্যবাদ বাইদেউ ৰাধিকা তোমালৈ আমাৰ শুভেচ্ছা থাকিল যেহেতু ফলাফললৈ এতিয়া সময় আছে গতিকে তোমাক তোমাৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল ধন্যবাদ ধন্যবাদ এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ তৃতীয় আৰু অন্তিম প্ৰতিযোগী তেওঁ হৈছে লখিমপুৰৰ বোৱাৰী প্ৰীতিমণিকা দত্ত প্ৰীতিমণিকা তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল বাৰিষা নামিলে নদীত নুধত উঠিলে বাৰিষা নামিলে নদীত নুধত উঠিলে ঐ লাহৰি নদীৰ সোঁতে সহালে গধা যৌৱনৰ কালতে মদমনো মোৰ বাঢ়িলে যৌৱনৰ কালতে মদমনো মোৰ বাঢ়িলে ঐ লাহৰি তোমাকনো লগ পাবৰে তোমাকনো লগ পাবৰে পৰা পেপাতি ৰহে দৈ পেপাতি ঐ কলি দৈ মোহ ৰে বজালে বজাবি ভালে কৈ বজা বগিচাৰ এজনী দি
হাতৰে ঐ আঙুলি মূলান্দৈ প্ৰবালি ঐ প্ৰবালি মূলান্দৈ ঐ ভৰিৰে ঐ আঙুলি থানাত মূলান্দৈ কোন জনাই চৰে মূলান্দৈ তোমাক মুখৰ দিলে মূলান্দৈ ঐ চাইনো চাই থাকিব মন চাইনো চাই থাকিব মন মণিকা বহুত বহুত শুভেচ্ছা প্ৰথম পৰ্যায়ৰ পৰা আজি তৃতীয় পৰ্যায়লৈকে আহি পাইছা খুব সুন্দৰকৈ আজি তুমি নাচিলা খুব সুন্দৰ হৈছে টেনশ্যন নোলোৱাকৈ হাঁহি হাঁহি কাৰ ওচৰলৈ যাওঁ আজি আমাৰ পুৰবীবাৰ ওচৰলৈ নহয় জানো পুৰবীবা প্ৰীতি মণিকা হয় নমস্কাৰ কিহৰ টেনশ্যন মানে তাই ভাবত আছে টেনশ্যন সেনেকৈ মই কিবা কৈছোঁ তাই মানে ওপৰেদি গুচি গৈছে মানে কাণত সোমোৱাই নাই চাগে হয়নে কিবা বেলেগ ভাবি থকা যেনহে লাগিছে তাইক কিয় বা আমাকো কোৱাচোন তোমাৰ ভাৱৰ কথাটো এইটো ভাল লগা কথা তৃতীয় পৰ্যায় আহি পাইছা নাচি নাচি সোমাব লাগে হাঁহি হাঁহি থাকিব লাগে গাবলৈ নিশ্চয় হয়তো মনত পৰিছে ন প্ৰীতি ছোৱালী অকণমান আমনি কৰি আছে যে আমনি কৰিছে কিমান বয়স কিমান হৈছে তাই 3.5 বছৰ সেইকাৰণে আমনি কৰিছে আকৌ 3.5 বছৰ কমজনী নে অকণমানি হয়নে সেইকাৰণে আমনি কৰিছে ন সেইকাৰণে চিন্তা লাগিছে চিন্তাটো তাৰমানে নাচত আহিছে নেকি পৰিৱেশনত আহি গৈছে কি কম কি নকম লাগিছে বাৰু পৰিৱেশন বাৰু সুন্দৰ হৈছে একো নকওঁ দিয়া পৰিৱেশনৰ কথা দেই বাকী পৰিৱেশন কৰিবলৈ আহিলে সদায় এটা কথা কৈ আহিছোঁ যে পৰিৱেশন কৰি আহিলে সকলো চিন্তা বাদ দিব লাগিব নহয়নে ঘৰত কি হৈ আছে ঘৰত খাবলৈ পাইছেনে নাই মোৰ ল'ৰাটোৱে মোৰ ছোৱালীজনী শুইছেনে নাই খাইছেনে নাই এইবোৰ সমস্ত চিন্তা ঘৰুৱা চিন্তা দহু বন কাটি কৰি বুলি যে কয় সেই বিহু নহয় জানো এতিয়া বিহুৰ নামত তোমালোকে গোটেই পৰিয়ালটো মানে এৰা ধৰা কৰাৰ মাজত বা এৰি আহি ন ইমান দূৰৰ পৰা আহি এই মঞ্চত আহি তৃতীয় পৰ্যায়ত তোমালোকে পৰিৱেশন কৰিছা কিহৰ নামত বিহুৰ নামত হয়নে এয়াই বিহু পৰিৱেশন ভাল হৈছে ইমান চিন্তা কৰিব নালাগে পিছত পৰ্যায়ত আমি গম পাম ন তুমি চতুৰ্থ ৰাউণ্ডত উত্তীৰ্ণ হ'বানে নাই এইটো আমি বিচাৰ কৰি উলিয়াব লাগিব এইটো অলপমান পিছতে আমি গম পোৱা যাব তথাপিতো তোমাৰ অকণমান টেনশ্যনটো মাৰি দিওঁ মই এতিয়া কি কৰিম মই তোমালোকে খেলিবা ধেমালি কৰোঁ দিয়া দেই সাঁথৰ সুধিম হা ঠিক আছে চিন্তা কৰিবা আৰু উত্তৰটো দিবা কেঁচা পাতত নাবান্ধিবা লোন মানেতো জানাই কি নিমখ কেঁচা পাতত নাবান্ধিবা লোন উপজিয়ে বাৰু লৰ মাৰে কোন আমাৰ কিন্তু পিছফালে থকা বিহুৱাসকলে মিচিক মাছাক হাঁহিছে মই জানো তেওঁলোকে জানে বুলি হয়নে সেয়া মোৰ ডুবিয়াইছে কিন্তু আমাৰ বোৱাৰীয়ে জানে নাই সেইটোতো চাব লাগিব হয়নে বোৱাৰী হয় আকৌ এবাৰ কওঁ নেকি কেঁচা পাতত নাবান্ধিবা লোন উপজিয়েই বাৰু লৰ মাৰে কোন বাৰু ক'বানে বাৰু পজাৰ পিছতে লৰ মাৰে কোন আমাৰ ঘৰত যে ইমান চৰি মানে য'তে ত'তে দেখিবলৈ পোৱা যায় ন ছাগলী পোৱালি কি কয় ছাগলী পোৱালি নামাৰে লৰ অলপ ওচৰে পাজৰে আৰু তাৰমানে সৰু আৰু প্ৰীতিৰ ঘৰত ছাগলী আছে যেন পাওঁ আছে ছাগলী আছে সেইকাৰণে ছাগলী পোৱালিলৈ মনত পৰিছে জেঠী
শুদ্ধ উত্তৰ জেঠি জেঠি মই ভাবি গৈছে জেঠি দেই যিয়ে নহওক মই প্ৰীতিৰ মুখৰ পৰা শুদ্ধ উত্তৰটো কিন্তু উলিয়ালোঁ যিয়ে নহওক তোমালৈ বহুত বহুত মৰম শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ দেই ধন্যবাদ দীপজ্যোতি দা কেনেকুৱা লাগিলে নিজৰ সন্তুষ্ট নে অসন্তুষ্ট পৰিৱেশনটো কৰি সন্তুষ্ট কিন্তু আৰু অলপ পাৰিলোঁ হয় আৰু অলপ পাৰিলে হয় ঠিক আছে আৰু অলপ পাৰাটো থৈ দিয়া 10 মিনিটৰ পিছত পাৰিবা নে নোৱাৰা সেইটো ৰিম্পীয়ে কৈ দিব আৰু 10 মিনিটমান লাগিব আমি বাৰু সন্তুষ্ট দেই আমি সন্তুষ্ট হৈছোঁ পৰিৱেশন চাই কষ্ট কৰিছা ভাল লাগিছে আৰু এনেকুৱাকৈ কষ্ট কৰি থাকিলে আৰু হয়তো এই সাংস্কৃতিক পথাৰখনত বিশেষকৈ বিহুৰ মঞ্চত আৰু বহুত আগবাঢ়ি যাব পাৰিব এইটো আমাৰ শুভেচ্ছা থাকিলে বিশেষ আৰু দীঘলীয়াকৈ কথাটো নকওঁ কাৰণ ক'বলগীয়া সুধিবলগীয়াখিনি পৰহিবাই সুধিলেই কিন্তু মই বেলেগ এটা কথাহে ভাবিছোঁ আমি সকলো নাচনীক প্ৰত্যেকটো খণ্ডতে এই যে ফকৰা যোজনা সাঁথৰ সুধি আছোঁ ৰিম্পীক কিয় সোধা নাই এতিয়ালৈকে মই দেখোন ক'লোঁ এতিয়া মই পাৰিছোঁ জেঠি বুলি সেইটো সহায়হে কৰা হৈছে আমি এতিয়া ডাইৰেক্ট এটেক এটা ৰিম্পীক কৰোঁ নেকি কৰোঁ নে আমাৰ বিহু আগলৈ কি কয় এবাৰ ডাইৰেক্ট এটেক ৰিম্পীক কৰোঁ নেকি এইবাৰ প্ৰশ্নটো ডাইৰেক্ট চান্সতে থাকে সোধক অঁ এইবাৰ ৰিম্পীয়ে ক'ব এইবাৰ ৰিম্পীয়ে ক'ব দেই কোনেও সহায় কৰিব নালাগে একদম সহজ ৰ'দ জিলিকা পোৱা দাঁত ওলোৱা ৰোৱা তাকে দেখি শাহুৱাই ছোৱালী দিবানে কোৱা ৰ'দ জিলিকা পোৱা দাঁত ওলোৱা ৰোৱা তাকে চাই শাহুৱাই ছোৱালী দিবানে কোৱা পাৰিব ৰিম্পীয়ে পাৰিব সকলোৱে উৎসাহ দিয়ক ৰিম্পীক সকলোৱে পিছফালৰ পৰা অলপ ৰিম্পীক হেৰি দিয়া উৎসাহ দিয়া ৰিম্পী এনেকৈ উৎসাহ দি থাকে অঁ পাৰিব ৰ'ব একো নাই পৰহিবা না হেল্প কৰিব এই মানে এইটো হেৰি নেকি এই কি কেবিচি ইউজ কৰিবা নেকি তুমি এই যে কি অপশ্যন থাকে যে সেইটো ইউজ কৰিব বিচাৰিছা নেকি মোক ইমান মানে এটা সুধিছে একদম সহজ ৰ'দ জিলিকা পোৱা দাঁত ওলোৱা ৰোৱা তাকে চাই শাহুৱাই ছোৱালী দিবানে কোৱা ইমান ধুনীয়াকৈ কৈ দিছে ছোৱালী দিবানে নিদিয়া সুধিছে গতিকে কি দাবানে পাৰিব এই পাৰিলে আৰু এক মিনিট ইমান সময় বেলেগক সহায় কৰি আছে এতিয়া সুধিছে লাইফলাইন ইউজ কৰিছা লাইফলাইন ল'ব পাৰা কাক ল'বা ফোনৰ ফ্ৰেণ্ড কাক ল'বা আমাৰ পৰিচালকলৈ ল'ব নেকি নে ফোনৰ ফ্ৰেণ্ডত আমাৰ পৰিচালক আছে কিন্তু ল'ব পাৰা কওক না নোৱাৰো হেল্ল' জেদিদা জয়ন্ত দাক মই জেদিদা বুলিহে মাতো দেই আমাৰ পৰিচালক হয় আমাৰ পৰিচালক জয়ন্ত দা মোক এজন দুখীয়া ল'ৰা সি ছোৱালী চাবলৈ গৈছে আৰু কৈছে মই যি এয়াই হয় এতিয়া মোক চাই আপুনি ছোৱালী দিবনে নাই কোৱা হয়নে পাৰিছা দেই পাৰিছোঁ নে ধন্যবাদ জয়ন্ত দা আপোনাক বহুত বহুত ধন্যবাদ মই পাৰিছোঁ প্ৰীতি মণিকা দত্তলৈ আকৌ এবাৰ আমি শুভেচ্ছা দিছোঁ পৰৱৰ্তী সময়ত পুনৰ লগ পোৱা আশা ৰাখিলোঁ ধন্যবাদ ছাৰ কৰবী বা কেনে লাগিছে আপোনাৰ প্ৰথমতে তুমি কোৱাচোন তোমাৰ কেনেকুৱা লাগিছে ৰিম্পী তোমাক সুধিছোঁ মোক সুধিছে মোৰ চবকে ভাল লাগে আটাইকেইজনী খুব ভাল নাচিছে অলপ আগতে হৈ যোৱা এই মুহূৰ্তটোৰ কাৰণে তোমাক যে প্ৰশ্ন কৰিছিলে নক'ব আৰু ভয় লাগিছিল মাজে মাজে মোকো একদম বুকু ধিপিং ধাপাং তেনেকুৱাই লাগিছিলে কিজানি ন প্ৰতিযোগীসকলৰ এতিয়া গম পালা ৰিম্পী কিমান টান সঁচাকৈ বহুত টান আৰু বিচাৰকৰ যিটো মঞ্চ সেইটোতো আৰু বহুত টান আৰু কেৱল এওঁলোকৰে ধিপিং ধাপাং নহয় যেতিয়া মোৰ কাষলৈ আহি থাকে ফলাফল তেতিয়া মোৰো বুকুখন সিমানেই ধিপিং ধাপাং হৈ থাকে কিন্তু সঁচাকৈ ভয়ো লাগে বেয়াও লাগে ন এতিয়া আমাৰো তেনেকুৱাই বহুতো হাত ভৰি বন্ধা আমাৰ এনেকুৱা লাগে যেন চবকে ৰাখি থওঁ তেনেকুৱা লাগে ইমান ধুনীয়া নাচিছে চবেই এতিয়া প্ৰীতি মণিকাটো প্ৰথম ওলাই যিটো দেখিলোঁ ইমান ভাল লাগিছে আৰম্ভণিৰ পৰা শেষলৈকে ইমান ধুনীয়া হাঁহি এটা লৈ নাচিলে
আমিও মানে উৎফুল্লিত হৈ গ'লোঁ একদম সমান মানে এনেকুৱা হোৱা নাই যে তেওঁ হাঁহিটো কমি গ'ল ম্লান হৈ গৈছে না একদম আৰম্ভণিৰ পৰা শেষলৈকে নাচত কিন্তু মই পৰিৱেশনৰ ওপৰত কম দেই অকণমান নাচটোও ভাল ধুনীয়া নাচিছা কিন্তু এটা দুটা চাপৰত যেন আৰু অলপ ভালকৈ নাচিব পৰা গ'ল হয় খাপে খাপে নপৰিলে ঢোলৰ এনেকুৱা লাগিলে আৰু মোৰ লাগিলে মোৰ মানে নাচটো দেখিলে আমি নাচৰে মানুহটো দেখিলে আৰু আমি অলপ ধৰিব পাৰোঁ যে আৰু ইয়াতকৈ আৰু অলপ এনেকৈ দিলে ভাল আছিলে নেকি এনেকুৱা লাগিছে আৰু মাতটো ইমান ধুনীয়া নাচি নাচি কিন্তু বিহু নাচত সাধাৰণতে নাচি নাচি গান গোৱাটো কিন্তু বৰ কঠিন বুজিছা ৰিম্পী ইমান কঠিন কাৰণ বিহুটো ভাবে কি চবে এই বিহুহে আমি এনেকৈ নাচি দিম তেনেকৈ নাচি দিম কিন্তু সেই লয়লাস লৈ মানে ঢোলৰ তালে তালে নচাটো কিন্তু বহুত কঠিন দেখা আৰু নচাটো কিন্তু একদম বেলেগ সঁচাকৈ দেখাত যিমান ইজি যেন লাগে সহজ যেন লাগে কিন্তু নাচি নাচি 8টা মিনিট তাৰপিছত গাবও লাগিব বজাব লাগিব গগনা এই সকলোখিনিৰ লগত মিলাই ইমান তেওঁ মঞ্চখনতো তেওঁ মানে তেওঁৱে অকল থাকিব বিহুৱতীগৰাকীয়ে থাকি তেওঁৱেই মানে বিহুটো উঠাব লাগিব তেওঁ কিমান টেনশ্যন হয় নহয় বাৰু কিমান চিন্তা থাকে কিন্তু সেইটোতো তেওঁৰ প্ৰীতিৰ মুখত দেখিবলৈ নাপালোঁ ইমান ধুনীয়াকৈ হাঁহি হাঁহি নাম গাইছে খালি মানে এনেকুৱা লাগিছে খালি ঢোলৰ চাপৰতহে মানে অকণমান যেন আৰু অলপ ভাল কৰিব পৰা গ'ল হয় আখৰা কৰিলে নিশ্চয় আহিব হয় নহয় নাচ খুব সুন্দৰ হৈছে ভাল লাগিছে আৰু পিছৰ পৰ্যায়ত যেন আৰু ভাল হওক তাৰে কামনা কৰিছোঁ দেই শুভেচ্ছা থাকিলে ধন্যবাদ বাইদেউ প্ৰীতিমণিকা তোমালৈ আমাৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু অলপ সময় আছে অলপ সময় তুমি জিৰাই লোৱা তাৰপিছতে মই তোমালোকক মঞ্চলৈ মাতিব লাগিব কিহৰ বাবে ফলাফলৰ বাবে হয়নে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা